যুগনায়কৰ যুগবসান কি ৰাজকীয় আছিল। দাদাৰ শেষ নিশা, শতিকাৰ শ্ৰেষ্ঠ অসমীয়াৰ শেষ নিশা, যুগনায়কজনৰ শেষ নিশা, এয়াই হয়তো তেওঁৰ সেই মায়াবিনী ৰাতি। অসমক হাৰে ৰাখি তেওঁ নিজে শুই আছে গভীৰ প্ৰশান্তিত। যি প্ৰশান্তি খুব জৰুৰী আছিল, আজি শুৱক, কোনেও আমনি নকৰে আপোনাক। লুইতৰ পাৰত আজি যে তেওঁৰ শেষ নিশা। নোহোৱা নোপজা ঘটনা প্ৰথমবাৰৰ বাবে বহুত দেখিলোঁ যোৱা 4টা দিনত, তাকে লিখি ৰাখোঁ। 1. অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰৰ সদস্যৰ একেলগে অকাল মৃত্যু হোৱা দেখিলোঁ। তেওঁ কৈ যোৱা ধৰণৰেই তেওঁৰ গীত কথা সুৰেৰে প্ৰতি নগৰ, প্ৰতি চহৰ, প্ৰতি গাঁও, প্ৰতি চুবুৰী, প্ৰতিটো তিনিআলি চাৰিআলি, প্ৰতিটো অফিচ কাছাৰী, প্ৰতিখন শিক্ষানুষ্ঠানত একেজন মানুহকে শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ। অসমখন স্তব্ধ হৈ যোৱা দেখিলোঁ। কাকো কোনেও অনুৰোধ নকৰাকৈ সকলো ৰৈ যোৱা দেখিলোঁ। দেহ চমজি ল'বলৈ এখন ৰাজ্যৰ মূল ব্যক্তিজন লৌৰি যোৱা দেখিলোঁ। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে আঁঠু কাঢ়ি প্ৰণাম কৰি থকাৰ বিৰল দৃশ্য দেখিলোঁ। এখন ৰাজ্য 4টা নিশা উজাগৰে থকা দেখিলোঁ। 10 লক্ষাধিক অনুৰাগী শেষ যাত্ৰাত অংশ লোৱা দেখিলোঁ। মৃত্যুৰ পাছতো ৰেকৰ্ড গঢ়া দেখিলোঁ। শেষ যাত্ৰাত অংশ লোৱা অনুৰাগীৰ সংখ্যা হিচাপত এছিয়াৰ বৃহত্তম ভিৰ দেখিলোঁ। পৃথিৱীৰ ইতিহাসত সংগীত শিল্পী হিচাপত 2য় বৃহত্তম ভিৰ দেখিলোঁ। প্ৰথম মাইকেল জেকচন আছিল। দ্য হামিং কিং অফ দ্য ৱৰ্ল্ড নামেৰে গুগলে স্বীকৃতি দিয়া দেখিলোঁ। মৃতকৰ প্ৰতি জীৱ জন্তুৰ ভালপোৱা দেখিলোঁ। কি কুকুৰ, কি বান্দৰ, কি ঘোঁৰা, কাউৰী উদণ্ড হাড়ে এখন্তেক ৰৈ চকুলো টোকা দেখিলোঁ। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ তত্বাৱধানত সিদ্ধান্ত লোৱা দেখিলোঁ। পাহাৰ সদৃশ গামোচাৰ দম দেখিলোঁ। লগতে প্ৰত্যেক জনগোষ্ঠীয় গামোচা দেখিলোঁ। গুৱাহাটী বিমানবন্দৰৰ পৰা কাহিলীপাৰা পাবলৈ এখন এম্বুলেন্সক 6 ঘণ্টাৰ প্ৰয়োজন হোৱা দেখিলোঁ। লগতে কান্দি কান্দি চলোৱা চালক দেখিলোঁ। কান্দি কান্দি ডিউটি কৰা আৰক্ষী দেখিলোঁ। অন্য দেশৰ ৰাজকীয় প্ৰতিনিধিয়ে শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা দেখিলোঁ। ক্ৰিকেট বলীয়া অসমীয়াই ভাৰত পাকিস্তানৰ মেচখন নোচোৱা দিনটোও দেখিলোঁ। অহৰহ 4 দিন সামাজিক মাধ্যমত 100% এজন মানুহৰেই কাহিনী, কথা, গান দেখিলোঁ। আমি প্ৰত্যেকেই একে সময়তে ঘৰৰ মানুহৰ উচুপনি দেখিলোঁ। ৰজাবিহীন সাম্ৰাজ্যত প্ৰত্যেকৰ চকুত অনাগত ভৱিষ্যতৰ দুৰ্ভাৱনা আৰু আশংকা দেখিলোঁ। একে সময়তে মঠ, মন্দিৰ, সত্ৰ, নামঘৰ, মছজিদত শ্ৰদ্ধাঞ্জলি দেখিলোঁ। প্ৰতিজন শিল্পীৰ চকুত চকুলো দেখিলোঁ। কাৰোবাৰ মৃত্যুত চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান বন্ধ হোৱা দেখিলোঁ। পৰীক্ষা পিছুৱাই দিয়া দেখিলোঁ। সকলো দল, সংগঠন আৰু ৰাজনৈতিক দলসমূহ একগোট হোৱা দেখিলোঁ। ভৱিষ্যত প্ৰজন্মৰ বাবে হাত ভৰিৰ চাপ সংৰক্ষণ কৰা দেখিলোঁ। অন্ত্যেষ্টিক্ৰিয়া নকৰি কাৰোবাৰ দেহটো সংৰক্ষণ কৰাৰ দাবীও দেখিলোঁ। বিমানবন্দৰত দেহটো আহি পাওঁতে সকলোৱে নিজৰ কৰ্তব্য এৰি জয়ধ্বনি দি প্ৰাণ দৌৰি দিয়া দেখিলোঁ। ট্ৰাক ৰেলী, এম্বুলেন্স ৰেলী দেখিলোঁ। দ্য নিউ ইয়ৰ্ক টাইমছত মৃত্যুৰ বাতৰি পৰিৱেশন দেখিলোঁ। বিশ্বৰ উচ্চতম বুৰ্জ খলিফাত দিয়া শ্ৰদ্ধাঞ্জলি দেখিলোঁ। আমেৰিকান বেণ্ডে মায়াবিনী সুৰ তোলা দেখিলোঁ। প্ৰতিজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাই শ্ৰদ্ধাঞ্জলি দিয়া দেখিলোঁ। BCCIয়ে সন্মান জনাই আগন্তুক মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠান 30 ছেপ্টেম্বৰত এজন মানুহৰ জীৱনীভিত্তিক অনুষ্ঠান ৰখা দেখিলোঁ। ভ্ৰাম্যমাণ থিয়েটাৰ ৰখাই দিয়া দেখিলোঁ।
ৰাইজৰ দাবীত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা দেখিলোঁ। এজন ব্যক্তিৰ নামত বিশ্ববিদ্যালয় খোলাৰ পোষকতা কৰি বৃত্তি ফেলোশ্বিপ দিয়াৰ পৰিকল্পনা দেখিলোঁ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিবলৈ নিদিয়াত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাৰপিট কৰা দেখিলোঁ। আত্মহত্যা আৰু আত্মহত্যাৰ চেষ্টা দেখিলোঁ। ৰেলৱে ষ্টেচনৰ ছাউণ্ড ছিষ্টেমত বিশেষ এজনৰ গান বজা দেখিলোঁ। কেতিয়াও নঘটা প্ৰকৃতিৰ নানা ৰূপ দেখিলোঁ। সেই বিশেষ ব্যক্তিজনৰ আকৃতিৰ একাধিক ডাৱৰৰ চপৰা দেখিলোঁ। ওলোটা ৰামধেনু দেখিলোঁ। কেতিয়াও নেদেখা অদ্ভুত আকৃতিৰ ৰঙীন মেঘ দেখিলোঁ। ক'তো বৰষুণ নিদি কেৱল সেই বিশেষ ব্যক্তিজনৰ কাষত বৰষুণ হোৱা দেখিলোঁ। অসম সাহিত্য সভাই ভাৰত ৰত্ন উপাধি প্ৰদানৰ বাবে দাবী জনোৱা দেখিলোঁ। ৰ'ব আৰু ঢেৰ দেখিলোঁ। ৰৈ যোৱা বহু আশা দেখিলোঁ। আটাইতকৈ দামী সংগীত শিল্পীজনৰ অনাটন দেখিলোঁ। আটাইতকৈ চেনেহৰ সম্পদটোৰ প্ৰতি কৰা এচাম দানৱৰ অযত্ন আৰু অৱহেলা দেখিলোঁ। কুস্বাৰ্থ দেখিলোঁ। ইমানখিনি দেখাৰ পাছত এতিয়া এটাই বাকী আছেগৈ, যাৰ বাবে আজি কাৰো চকুত টোপনি নাই। আজি যে তেওঁৰ শেষ ৰাতি, আজি মায়াবিনী ৰাতি, যি ৰাতি অসমে কেৱল তেওঁৰেই ছবি দেখিছে। আমাৰ সন্তানে যেতিয়া সুধিব ইমান আটোমটোকাৰি কৈ থোৱা এইখন কাৰ ফটো, তেতিয়াই এই পোষ্টটো পঢ়ি শুনাম। প্ৰিয় দৰ্শকসকল, এই পোষ্টটো ইতিমধ্যে ফেচবুকত ভাইৰেল হৈ পৰিছে। কোনে লিখিছে ক'ব পৰা নাযায়। নিশ্চয়কৈ এগৰাকী জুবিন গাৰ্গৰ অন্যতম অনুৰাগীয়ে লিখিছে লেখাটো। যদি ভাল লাগিছে তেনেহ'লে লেখাটো আপোনালোকে আন মানুহে শুনাকৈ শ্বেয়াৰ কৰি দিব।